নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আৰু বৰ্তমান আমাৰ লগত মিল্কি মাছৰুমৰ গুটি আহি গ'ল আৰু এই মিল্কি মাছৰুমৰ গুটি এতিয়াৰ পৰা আমাৰ অফিচত উপলব্ধ আছে। আৰু আপোনালোকে যদি গৰম দিনত কাঠফুলা খেতি কৰিবলৈ বিচাৰে তেতিয়াহ'লে মিল্কি মাছৰুমৰ গুটি আপোনালোকে ল'ব পাৰে। আৰু এই মিল্কি মাছৰুমৰ খেতিটো কেৱল গৰম ছিজনতহে কৰিব পাৰি। তো সেই গতিকে যিসকলে ঠাণ্ডা ছিজনত অয়েষ্টাৰ মাছৰুম কৰি আছিলে সেইসকলে গৰম ছিজনত কাঠফুলা খেতিটো কৰিবলৈ বাদ দিয়া হয়। তো গতিকে এতিয়াৰ পৰা আপোনালোকে মিল্কি মাছৰুমটো কৰিব পাৰিব, যিহেতু গৰম ছিজন। গৰমত আপোনালোকে অক্টোবৰলৈকে, অৰ্থাৎ এপ্ৰিল মাহৰ পৰা অক্টোবৰলৈকে আপোনালোকে মিল্কি মাছৰুমটো কৰিব পাৰে। তো সেই গতিকে আমাৰ লগত এতিয়াৰে পৰা আপোনালোকে মিল্কি মাছৰুমৰ গুটি পাব। তো যিসকলে মিল্কি মাছৰুম কৰিম বুলি ভাবিছে তেওঁলোকে আমাৰ লগত এবাৰ যোগাযোগ কৰিব। মোৰ কণ্টেক্ট নম্বৰ দিয়া থাকিব। আৰু আমাৰ অফিচ এড্ৰেছটো হৈ গ'ল তিনিচুকীয়া জিলাৰ ডুমডুমা হাঁহচৰা কালী মন্দিৰ, নিশ্চয় কাষতে মোৰ অফিচটো লাগি আছে। মন্দিৰটোৰ কাষতে আপোনালোকে ভিজিট কৰিব পাৰে এবাৰ, আৰু আহি আপোনালোকে সম্পূৰ্ণ ইয়াৰ বিষয়ে যিখিনি কাঠফুলাৰ বিষয়ে আপোনালোকে ট্ৰেইনিং ল'ব পাৰে। ট্ৰেইনিংটো সম্পূৰ্ণ বিনামূলীয়াকৈ ট্ৰেইনিং দিয়া হয়। ট্ৰেইনিঙৰ কোনো ফিজ লোৱা নহয়। আপোনালোকে আহি বিনামূলীয়াকৈ ট্ৰেইনিংটো লৈ গৰম ছিজনত মিল্কি মাছৰুম কেনেকৈ কৰিব পাৰি বা কিদৰে কৰিব পাৰি সকলোখিনি আপোনালোকে জানিব পাৰে। লগতে বহুতে চিন্তা কৰে যে বজাৰৰ কথা, আমি কাঠফুলা খেতি কৰি ক'ত বিক্ৰী কৰিম বা বিক্ৰী কৰাৰ পিছত কোনে ল'ব, সেইখিনি আপোনালোকে প্ৰথমতে ভাবি লয়। আপোনালোকক মই কথা দিছোঁ যে আপোনালোকে কাঠফুলা খেতি যিমান কৰক কাঠফুলা খেতি আপোনালোকে আমাক দিব পাৰে। আপোনালোকে আমাৰ অফিচত আহি পিনি কাঠফুলাখিনি দিব পাৰে। যিহেতুকে আমি অয়েষ্টাৰ মাছৰুমটো কেঁচাটো আমি 150 টকাকৈ কিনি লওঁ আৰু মিল্কি মাছৰুমটো 170 টকা কেজি হিচাপত আমি কিনি লওঁ। তো আপোনালোকে যিমানেই নহওক কাঠফুলা আপোনালোকে খেতি যিমানেই নকৰক লাগিলে আপোনালোকে আমাক আহি দিব পাৰে। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এতিয়ালৈকে আমাৰ তিনিচুকীয়া জিলাত প্ৰায় যিখিনি খেতিয়কে খেতি কৰি আছে, প্ৰায় 1200ৰো অধিক খেতিয়কে আমাৰ তিনিচুকীয়া জিলাতেই কাঠফুলা খেতি কৰি আছে। গোটেই অসমত আৰু অৰুণাচলত মিলাই 5000ৰো অধিক মানুহে খেতি কৰি আছে। তো এতিয়ালৈকে তেওঁলোকে আমাক কাঠফুলা দিব পৰা এটা অৱস্থা হোৱা নাই। তিনিচুকীয়া জিলাতে কেইবাখনো ডাঙৰ ডাঙৰ ফাৰ্ম আছে, য'ত 1000 বেগ 1200 বেগ তেনেকুৱা ধৰণৰ ফাৰ্ম আছে। অৰুণাচলতো ঠিক তেনেধৰণে 500, 1000, 1200 তেনেকুৱা ধৰণৰ ফাৰ্ম কেইবাখনো আছে। তো উল্টাই তেওঁলোকে আমাৰ পৰা কাঠফুলা বিচাৰে। কাঠফুলা আমি বিচাৰিলে তেওঁলোকে দিব নোৱাৰে। তো সেই গতিকে আপোনালোকেও যদি কাঠফুলা খেতি কৰিম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় আপোনালোকে বিক্ৰী কৰাৰ কথা কোনো চিন্তা কৰিব নালাগে। আপোনালোকে আমাকে আহি কাঠফুলাখিনি দিব পাৰে। দেখিছে আপোনালোকে আমাৰ ওচৰত এগৰাকী বাইদেউ আহিছে। তেওঁ কাঠফুলা খেতি কৰি আছে বহুত আগৰ পৰাই। আগতে অয়েষ্টাৰ মাছৰুম কৰিছিলে আৰু এতিয়া মিল্কি মাছৰুম কৰিবলৈ আজি গুটি নিবলৈ আহিছে। ক'ৰ পৰা আহিছে আপুনি বাইদেউ? লংচুৱালৰ পৰা আহিছে। কিমান দিন হ'ল কৰি থকা? 4 মাহ হৈছে ন? কিমানটামান বেগ কৰিছিলে প্ৰথমতে? 50টা বেগ। কেনেকুৱা পাইছে কৰি, কেনেকুৱা পাইছে সেইটো কওকচোন এবাৰ। হয়, হয় হয়। এনেই কিমান বেগ লগোৱা আছে এতিয়া? মানে নতুনকৈ আৰু 50টা লগালে, টোটেল 100 হৈছে। অঁ, ক'ত বিক্ৰী কৰে কাঠফুলাবিলাক? কিমান টকাকৈ বিক্ৰী কৰে? কিমান? 1 পোৱা 50 টকা, মানে 200 টকা কেজি। অঁ, এতিয়া আকৌ কি আপোনাৰ এইটো মিল্কি মাছৰুমৰ গুটি ল'ব আহিলে আজি? অ'কে। এতিয়া যিহেতু গৰম ছিজনৰ মিল্কি মাছৰুমটোৱে কৰা হয়, তো তেখেতে মিল্কি মাছৰুমৰ গুটি আজি ল'বলৈ আহিলে। আৰু কিমান কেজি বিক্ৰী কৰিলে এতিয়ালৈকে? হয় হয়। খৰচা কিমান কৰিছিলে, প্ৰফিট কিমান হৈছে এতিয়ালৈকে? 5000 টকা খৰচা কৰিছিলোঁ। হয় হয় হয়। 15,000 টকা হৈছে, মানে 10,000 টকামান এতিয়ালৈকে প্ৰফিট আছে। তো ঠিক আছে, খুব ভাল লাগিছে। এনেকৈ কৰি থাকক আৰু কিবা নাজানিলে আপুনি সুধি থাকিব। যিকোনো কিবা বস্তুৰ ওপৰত যদি বুজি নাপায় বা কিবা আকৌ সুধিব, কাৰণ যিহেতু এতিয়া গৰমৰ ছিজনৰ পৰা গুটি নিব আহিছে আপুনি, সেইটোকে কিবা বুজি নাপালে আকৌ সুধি ল'ব। ঠিক আছে, ধন্যবাদ। আৰু ইয়াৰ দেখিলে তেখেতে নিজে কৈছে যে 5000 টকা খৰচা কৰি 100টা বেগ লগাইছিলে ঘৰ বনোৱালৈকে তেখেতে, আৰু সেই 5000 টকাৰ পৰা
15,000 টকাৰ কাঠফুলা বিক্ৰী কৰিলোঁ কৈছে, অৰ্থাৎ তেখেতৰ এতিয়ালৈকে 10,000 টকা প্ৰফিট আছে। ঠিক আছে, ধন্যবাদ আজিলৈ। আপোনালোকে যদি পুনৰ কৈছোঁ যে মিল্কী মাছৰুমৰ খেতি যিহেতু গৰম ছিজনতে কৰে, গৰম ছিজনত যদি কৰিম বুলি ভাবিছে তো নিশ্চয় এবাৰ আমাৰ লগত যোগাযোগ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ অলেখ শুভকামনা যাচিলোঁ। আপোনালোক সকলোৱে মনবিলাক ৰঙীন হৈ উঠক, ৰঙালীৰ দৰে আপোনালোকৰ মনবিলাক ৰঙীন হৈ উঠক, সকলোৰে জীৱনটো সুখৰ হওক, মধুৰ হওক, তাৰে আশা কৰিলোঁ। তো ধন্যবাদ পুনৰবাৰ, জয় আই।